অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰৰ সন্মানীয় বিভিন্ন বিভাগৰ মাননীয় মন্ত্ৰীসকলে অসমত কৃষিৰ পৰা আৰম্ভ কৰি মীনৰ পৰা আৰম্ভ কৰি সকলো বিভাগত উৎপাদন কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কথা কৈ থাকে। আজি মোৰ এটা প্ৰশ্ন আছিল মীন বিভাগত, আৰু মীন বিভাগৰ প্ৰশ্নৰ উত্তৰত বিভাগে যি উত্তৰ দিছে সেই উত্তৰত এতিয়াও অসমত অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আৰু বিহাৰ ৰাজ্যৰ পৰা অসমলৈ মাছ আহে। আৰু ৰাজ্য চৰকাৰৰ বিভাগীয় মীন বিভাগৰ তথ্য মতে মই মাত্ৰ আপোনালোকক দুটা চন কৈ দিছোঁ, 2022 আৰু 23 বাহিৰৰ পৰা মাছ অহাৰ পৰিমাণ হৈছে 26,430 মেট্ৰিক টন। 2023-24 18,240 মেট্ৰিক টন মাছ বাহিৰৰ পৰা আহে। এইটো হৈছে চৰকাৰী তথ্য, কিন্তু এই তথ্য কেতিয়াও সত্য নহয়। ইয়াতকৈ বহু বেছি মাছ বাহিৰৰ পৰা আহে, যি বিভাগৰ হাতত কণ্ট্ৰল নাই, যি বিভাগৰ হাতত কোনো তাৰ তথ্য নাই। মই চৰকাৰী তথ্য মতেই কৈছোঁ, অসমত মাছৰ উৎপাদন বৃদ্ধি কৰিব পৰা সকলো পৰিৱেশ আছে, আৰু মাছ উৎপাদন কৰিবলৈ মৎস্যজীৱী তেনেকুৱা বহু ব্যক্তি আছে যিসকলে মাছৰ লগত জড়িত হৈ ৰাজ্যখনক অৰ্থনৈতিক সবল কৰিব বিচাৰে আৰু নিজেও সংস্থাপিত হয় আৰু নিজেও আৰ্থিকভাৱে সচ্ছল হয়। কিন্তু প্ৰশ্ন হৈছে, মাননীয় মুখ্যমন্ত্ৰী আৰু মীন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই মীন পালকসকলক যিধৰণে সহায় কৰিব লাগে বা মীন বিভাগে মাছৰ উৎপাদন বৃদ্ধি কৰিবলৈ যিসমূহ আঁচনি গ্ৰহণ কৰে, সেই আঁচনিসমূহ যিসকল প্ৰকৃত মীন পালক তেওঁলোকক যাই চুব নোৱাৰে। অৰ্থাৎ মীন বিভাগৰ লগত প্ৰকৃত মীন পালকসকল যিসকল আছে তেওঁলোকৰ লগত কোনো যোগসূত্ৰ নাই। মাজত এজন দালাল শ্ৰেণী আছে, বিষয়া দালাল শ্ৰেণী আৰু মীন বিভাগ এনেকৈভাৱে চলি আছে। 80% তেনেকুৱা অৰ্থ ব্যয় হৈ আছে, কিন্তু কামত অহা নাই। এতিয়া অসমত যিমান মাছ উৎপাদন বুলি তেওঁলোকে দিছে, সেই মাছ উৎপাদনখিনি ব্যক্তিগতভাৱে হয়। ব্যক্তিগতভাৱে পুখুৰীত কৰে, কোনোবাই বিলত কৰে। চৰকাৰীভাৱে যিখিনি তেওঁলোকে মাছৰ উৎপাদন কৰিব লাগে বা মীন বিভাগে যিখিনি তদাৰক কৰে, তাত যদি মাছৰ উৎপাদনৰ তথ্য চাই অত্যন্ত বেয়া। গতিকে আপোনালোকৰ জৰিয়তে মই মীন বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে এইখন অসমত যদি মীন বিভাগে ছাপোৰ্ট কৰে, বাহিৰৰ পৰা মাছ আনিব নালাগে, অসমৰ মাছ বাহিৰত যাব। কিন্তু সদিচ্ছা নাই মীন বিভাগৰ অসম চৰকাৰৰ। আজি আপোনালোকক আৰু এটা তথ্য মই দিব বিচাৰিছোঁ। মীন বিভাগ আজি তেওঁলোকে কৈ আছে 1 লাখ চাকৰি দিম, 1 লাখ চাকৰি দিছোঁ, সকলো পথ আমি দি আছোঁ। কিন্তু 1 লাখ চাকৰি দিম বুলি কোৱা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই চৰকাৰখনে মীন বিভাগত এতিয়াও 250টা পদ খালী হৈ আছে। ইপিনে ক'ব চালানী মাছ আমি খাবলৈ নিদিওঁ, চালানী মাছ বন্ধ কৰিম। সেই বিভাগত 250টা পদ যদি খালী হৈ থাকে, মীন বিভাগ কেনেকৈ ভালকৈ চলিব? গতিকে একেবাৰে স্পষ্ট কথা, অসমৰ মাছ বাহিৰত যাব লাগে, কিন্তু সেই সময়ত বাহিৰৰ মাছ অসমত আহি আছে। ইয়াৰ কাৰণে দায়ী ৰাজ্য চৰকাৰ আৰু মীন বিভাগ। চাওক, এই বিষয়ে আমি কোনো লিখিত একো পোৱা নাই। আজি বিধানসভাত এই কথাটো অকণমান আলোচিত হৈ আছে। আজিতো ঠিকে আছে, পৰৱৰ্তী ছেশ্যনৰ পৰা এইটো কৰিব বুলি কৈছে। গতিকে ক'ত এইটো ডিচিশ্যন হ'ল, কেনেকৈ ডিচিশ্যন ল'লে, এটা দীঘলীয়া পৰম্পৰা, দীঘলীয়া দিন ধৰি এটা পৰম্পৰাৰ মাজেৰে কৰি আহিছে। কি কাৰণে বাতিল কৰিব, কাৰ কাৰ লগত আলোচনা কৰিলে, এই বিষয়ে অলপ জানিব লাগিব। তেতিয়া আমাৰ মন্তব্যখিনি আপোনালোকক জনাব পাৰিম। ইয়াৰ উদ্দেশ্য কি বা কি কাৰণে কৰিব বিচাৰি আছে, যেতিয়া অথৰিটিক প্ৰশ্ন কৰিম তেতিয়া উত্তৰ আহিব, আৰু তাৰপিছত আমাৰ মন্তব্যখিনি প্ৰকাশ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901
1799